চৰকাৰী সাহায্যৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া নাই আৰু যি প্ৰয়োজন হয় কেন্দ্ৰীয় চৰকাৰে আমাক সেইখিনি দিব সেইটো লৈ পেলাই কোনো কথা নাই কথাটো হ'ল যে মানুহৰ মাজত এতিয়া আমি কেনেকে গৈ পাওঁ মানুহখিনি কেনেকে আমি সহায় কৰিব পাৰোঁ আনুমানিক কিমান পৰিয়াল এতিয়ালৈকে এটাটো বিহুবৰ পঞ্চায়ত সম্পূৰ্ণ বিধ্বস্ত হোৱা বুলি কৈছে লগত ৰমণী ৰদৈ এইকেইখন পঞ্চায়তো ক্ষতিগ্ৰস্ত হোৱা বুলি কৈছে কিন্তু একজেক্ট হয় ক্ষতি আৰু 2টা দিন লাগিব গম পাব তাকে মোক কৈছে বিধায়ক মহোদয় মই এতিয়া যিমান পাৰো যাব চেষ্টা কৰিম আৰু মই আকৌ আহিম ৰাইজক যাতে সম্পূৰ্ণভাৱে আমি সহায় কৰিব পাৰো মই আহি থাকিম যেতিয়ালৈকে ৰাইজৰ দুখখিনি দূৰ নহয় দুৰ্যোগ ব্যৱস্থাপনাৰ একাংশ বিষয়ত গাফিলতিৰ কথা ইয়াত মানে চব আপোনালোক সাংবাদিক আপোনালোকতো বহুত জেগাত এতিয়ালৈকে যাব পৰা নাই গতিকে এই সময়ত কোনোবাই কমেন্ট এটা দিয়াটো সহজ কিন্তু প্ৰাকৃতিক যিটো অৱস্থা হৈছে সেইটোতো আপোনালোক নিজেও সাক্ষী হৈ আছে গতিকে আমাক দোষ দিলে যদি ধৰক সমস্যাৰ সমাধান হয় বেলেগ কথা আৰু কোনোবাই যদি গাফিলতি কৰিছে তাকো চোৱা যাব কিন্তু আজি আটাইতকৈ ডাঙৰ সমস্যা হৈছে মানুহখিনিক সহায় কৰা সুশান্ত আছে মোৰ লগত মই কথা নাজিৰাৰ ৰাইজক দুখৰ সময়ত মই লগ কৰিবৰ কাৰণে আহিছিলো ইয়াত পৰিৱেশ বহুতে বেয়া বহুত জাগাত এতিয়ালৈকে যাব পৰা অৱস্থাত নাই পলস পৰি ৰাস্তা ঘাট চব বন্ধ হৈ গৈছে ঘৰ বাৰীবোৰ ভাঙি গৈছে গৰু ছাগলীৰ যথেষ্ট মৃত্যু হৈছে আৰু যথেষ্ট মিচিং লোকো এতিয়ালৈকে আমি বিচাৰি পোৱা নাই পৰিৱেশটো বহুতখিনি চিন্তাৰ বিষয় মই আজি অকণমান বুজ ললো আৰু যিমান পাৰো চৰকাৰৰ পৰা ৰাইজক আমি সম্পূৰ্ণ সহায় আগবঢ়াম ঘৰৰ পৰা 50 জন লোক সন্ধানহীন হোৱা বুলি বিধায়ক মহোদয়ে জনাইছে হয়তো সংখ্যাটো আৰু বেছিও হ'ব পাৰে আৰু এতিয়ালৈকে মই কিমান মৃত্যু হ'ল নাকি 18 জনৰ মৃতদেহ আমি পাইছো আৰু 18ৰ ওপৰত 50 জন বা তাতকৈ বেছি এতিয়াও সন্ধানহীন হৈ আছে একেবাৰে বিহুবোৰতো অৱস্থাই নাই প্ৰতিটো ঘৰে এফেক্ট হৈছে আমি যিমান পাৰো সহায় কৰিম ৰাইজক দুখৰ সময়ত মই আমাৰ ৰাস্তা ঘাটৰ পৰা ঘৰ দুৱাৰ গৰু ছাগলী যাক যেনেকে পাৰো আমি সহায় কৰিম মই এটাই কথা কলো যে মানুহ বহুত গাঁৱত এতিয়ালৈকে আমি যাবই পৰা নাই যোৱাৰো ৰাস্তা নাই আৰু একেবাৰে আমি বিচ্ছিন্ন হৈ আছো আৰু তাত থকা মানুহখিনিৰ কিমান কষ্ট ইয়াৰ পৰা আমি অনুভৱো কৰিব নোৱাৰো বা ক্ষয় ক্ষতিৰো অনুভৱ কৰিব নোৱাৰো কিন্তু আজিৰ পৰা অকণমান ৰাস্তাবোৰ খোলা আৰম্ভ হৈছে আৰু আজি আমাৰ যিমান পাৰো আজিৰ পৰা আমি ৰিলিফ আৰু সহায় আমি ডাৱৰ বিস্ফোৰণে বেচিকেলি মূল কাৰণটো নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ বা আন কিবা কাৰণ এতিয়ালৈকেতো ফটক কৰি ক'ব পৰা নাযায় কিন্তু পানীটোতো নাগালেণ্ডৰ পৰা নামি আহিছে এতিয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ কাৰণে নামি আহিছে নে তাত পাহাৰ কাটাৰ কাৰণে নামি আহিছে গোটেই বিষয়বোৰ নাগালেণ্ড চৰকাৰৰ লগত কথা পাতিব লাগিব কিন্তু তেওঁলোকে ডাৱৰ বিস্ফোৰণ হোৱাৰ লগে লগে আমাক জনাইছিলে যে এটা ডাঙৰ ডাৱৰ বিস্ফোৰণ হৈছে গতিকে নামনিত আপোনালোক সাৱধান হওক কিন্তু 1-1.5 ঘণ্টা সময় পোৱা গৈছিলে পোৱা আৰু হোৱাৰ মাজত 1-1.5 ঘণ্টা সময় কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় কোনো অসুবিধা নাই এতিয়া কেন্দ্ৰীয় চৰকাৰক আমি যি খোজো তাকে দিব সেইটোলৈ কোনো সমস্যা নাই সমস্যাটো আছে যে আমি কেনেকে এতিয়া গৈ পাওঁ মানুহখিনিৰ মাজত